বিটকইন ক্ষতিকাৰক নেকি? বিটকইনৰ আৱিষ্কাৰ 2008 চনত হৈছিল আৰু ইয়াক মানুহে নতুন ডিজিটেল মুদ্ৰা বুলিব ধৰিছে। ই এক নতুন প্ৰযুক্তি যাক জনগণে এতিয়াও বুজি উঠাগৈ নাই। ইয়াক মানুহে ৰিস্কি বুলি কয়। ইয়ালৈ কিছু ভয়ো কৰে। যেনেকৈ ভাৰতলৈ প্ৰথম ৰেল আহিছিল আৰু মানুহে মৰিব বুলি ভয় খাইছিল, কিন্তু লাহে লাহে তাৰ ব্যৱহাৰ বাঢ়িব ধৰিলে আৰু আজিৰ তাৰিখত ভাৰতৰ ৰেল নেটৱৰ্ক বিশ্বৰ ভিতৰত অন্যতম হৈ পৰিল। একেদৰে মানুহে উৰাজাহাজলৈকো ভয় কৰিছিল, কিন্তু দেশৰ বিকাশ ঘটাৰ লগতে সকলোৱে উৰাজাহাজ ব্যৱহাৰ কৰিব ধৰিলে। কম্পিউটাৰ কাহিনীও পৃথক নহয়, যদিওবা দেখাত ই তেনেই সাধাৰণ। মানুহে ভয় কৰিছিল যে এদিন আমাৰ চাকৰি খাব, কিন্তু আজিৰ তাৰিখত সকলোৰে পকেটত একোটা সৰু কম্পিউটাৰ থাকে, যাৰ অবিহনে জীৱনটোৰ কথা কল্পনাও কৰিব নোৱাৰি, যাক আমি স্মাৰ্টফোন বুলি কওঁ। বিদ্যুৎটো এটা প্ৰযুক্তিও নহয়, এক আৱিষ্কাৰহে মাথো, যাৰ প্ৰথম যেতিয়া ভাৰতত ব্যৱহাৰ আৰম্ভ হৈছিল, মানুহে কিমান যে ভয় খাইছিল যে ইয়াৰ নিৰাপদ ব্যৱহাৰ কৰিমনো কেনেকৈ। ঘৰৰ বেৰত লগোৱাটো দূৰৰে কথা, কিন্তু আজি গোটেই দেশতে বিদ্যুতৰ সংযোগ আছে। তেনেদৰে বিটকইনো এতিয়া নতুন। তাৰ লাহে লাহে মানুহে ইয়াক ব্যৱহাৰ কৰিব ধৰিছে মুদ্ৰা অথবা বিনিয়োগ হিচাপে। আহক জানি লওঁ বিটকইনৰ লাভালাভনো কি। সীমিত যোগান। কেৱল 2,10 লাখ বিটকইনহে সৰ্বমুঠ আছে। তাৰে এতিয়ালৈকে প্ৰায় 2 কোটি বিটকইন বজাৰত মানুহৰ হাতত আছে। হয়তো তেওঁলোকৰ এক্সচেঞ্জ বা সেল্ফ কাষ্টডি ৱালেটত আছে। অৰ্থাৎ 10 লাখ মুঠ বিটকইন এতিয়াও ওলাবলৈ বাকী আছে। সেয়ে ই ইমান মূল্যৱান কাৰণ ইয়াৰ পৰিমাণ সদায় সীমিত। বিকেন্দ্ৰীভূত প্ৰণালী, অৰ্থাৎ বিটকইনৰ কোনো এক মালিক নাই। যেনেকৈ চবৰে ডাটা, পাছৱৰ্ড আদি ফেচবুকৰ হাতত আছে আৰু ফেচবুকে সেই ডাটাখিনি যি ইচ্ছা কৰিব পাৰে। যেনেকৈ বেংক একাউণ্টত থোৱা পইচাৰ হিচাপ এখন পাছবুকত থাকে আৰু যাক বেংকে নিয়ন্ত্ৰণ কৰিব পাৰে, তেনেকৈ বিটকইনো ধৰা এখন হিচাপৰ বহী, য'ত কাৰ হাতলৈ কিমান বিটকইন আহিল, কাৰ হাতৰ পৰা কিমান বিটকইন গ'ল, চব লিখি থোৱা থাকে। এই বহীখনৰ এটা বৈশিষ্ট্য হ'ল যে ইয়াৰ কপি লাখ লাখ কম্পিউটাৰ জমা হৈ আছে। অৰ্থাৎ 2009 চনৰ পৰা এতিয়ালৈকে যিমান বিটকইন মাইন হ'ল, সেইবোৰৰ চব হিচাপ এই একেখন বহীতে আছে। এই বহীখনৰ আৰু এটা বৈশিষ্ট্য হ'ল যে ইয়াত মানুহৰ নাম লিখা নাথাকে, মাথো কোনটো ৱালেটত কিমান বিটকইন আছে সেয়াহে সহজে দেখাকৈ লিখা থাকে, যাৰ বাবে আপুনি চাব পাৰিব যে আপোনাৰ হাতত আৰু সমগ্ৰ বিশ্বত মুঠতে কিমান বিটকইন আছে। য'ত লাখ লাখ মেচিনত হিচাপ জমা হৈ আছে, গতিকে 50,000 মেচিন যদি এদিনত বন্ধও হৈ যায়, তথাপি বিটকইন নেটৱৰ্ক চলিয়েই থাকিব। যেনেকৈ চীন দেশে 2018 চনত বিটকইনত নিষেধাজ্ঞা লগাইছিল, তেতিয়াও বিটকইন বন্ধ হোৱা নাছিল। আনকি হোৱাটছএপো 2022ত এটা দিন বন্ধ হৈ আছিল, কিন্তু বিটকইন চলি আছিল। যেতিয়া UPI ছাৰ্ভাৰ ডাউন হৈ থাকে, তেতিয়াও বিটকইন চলিয়েই থাকে। যেতিয়ালৈকে এটা মাথো কম্পিউটাৰ ইণ্টাৰনেটৰ সৈতে সংযোগ হৈ থাকিব, তেতিয়ালৈকে বিটকইন চলিয়েই থাকিব। ইয়াকে কোৱা হয় বিকেন্দ্ৰীকৰণ, যাৰ মানে হ'ল বিটকইনৰ কোনো এক মালিক নাই। পিয়াৰ টু পিয়াৰ নেটৱৰ্ক মানে পোনপটীয়া সংযোগ ব্যৱস্থা। বিটকইনৰ এক উল্লেখনীয় বৈশিষ্ট্য হ'ল যে আপুনি বিটকইন পঠিয়াবলৈ কাৰো অনুমতি লোৱাৰ প্ৰয়োজন নাই। ই নগদ মুদ্ৰাৰ দৰে কাম কৰে। বুজাৰ সুবিধাৰ বাবে এটা উদাহৰণ দিওঁ যে যিদৰে টৰেণ্ট দি বিনা অনুমতিত চিনেমা ডাউনলোড কৰিব পাৰি, কোনো চিনেমা হ'লে ইয়াক বাধা দিব নোৱাৰে, তেনেদৰে বিটকইনতো আমি যালৈ ইচ্ছা যিমান ইচ্ছা বিটকইন পঠিয়াব পাৰোঁ, যাৰ পৰা ইচ্ছা বিটকইন ল'ব পাৰোঁ আৰু ইয়াক জমা কৰি ৰাখিব পাৰোঁ। কোনো মধ্যম পক্ষৰ লগত কথা পতাৰ প্ৰয়োজন নাই। মাইনিং বা প্ৰুফ অফ ৱৰ্ক। বিটকইন শূন্যতে সৃষ্টি নহয়, ইয়াক উৎপাদন কৰা হয় বিদ্যুতৰ দ্বাৰা। ইয়াক এবিধ বিশেষ মেচিনৰ দ্বাৰা বনায়, যাক ASIC মাইনাৰ বোলে। বিটকইন বনাবলৈ কাৰেণ্ট, ASIC মেচিন আৰু ইণ্টাৰনেটৰ দৰকাৰ হয়। ASIC মেচিনটো এটা অংক কৰিব লাগে, যাৰ উত্তৰ যদি শুদ্ধ হয় তেন্তে বিটকইন পায়। ধৰা হওক ওপৰৰ পৰা লাখ লাখ বল সৰি পৰিছে, তাৰ ভিতৰত কোনোবা এটা বলহে তলত পাতি থোৱা গিলাচটোত সোমাব। তেনেদৰে লাখ লাখ মেচিনে একেটা অংককে কৰিছে, যিয়ে প্ৰথমে সমাধান কৰিব পাৰিব, কেৱল সিহে বিটকইন পাব। এই মেচিনটোৱে এটা ছফ্টৱেৰ চলাই থাকে আৰু সেই ছফ্টৱেৰটোকো বিটকইন কোৰ বুলি কোৱা হয়। ই প্ৰুফ অফ ৱৰ্ক মডেলত চলে, অৰ্থাৎ কাম কৰা বিনিময়তহে বিটকইন পোৱা যায়, বহি বহি এনেই পোৱা নাযায়। যেনেকৈ কেণ্ডি ক্ৰাছ খেলিলে তাত ভাল খেলিলেহে কইন পোৱা যায়, তেনেকৈ ধৰক মেচিনবোৰেও গেম খেলি থাকে। যি চবতকৈ ভাল খেলিব, প্ৰথমে অংকটো সমাধান কৰিব, সিয়ে বিটকইন পাব। এই গেমটোৰ নিয়ম হ'ল যে প্ৰতিটো মেচিনে 10 মিনিট সময় পাব অংকটো কৰিবলৈ। যিমান বেছি মেচিনে গেমটো খেলিব ধৰিব, সিমানে অংকটো অলপ জটিল হৈ গৈ থাকিব, যাতে প্ৰতি 10 মিনিটতহে নতুন বিটকইন ওলাব পাৰে। ইয়াকে ডিফিকাল্টি এডজাষ্টমেণ্ট বুলিও কোৱা হয়। যদিহে বিটকইনৰ এইটো দিশ বুজি পাই যায়, তেন্তে ধৰি লওক বিটকইনৰ মূল মন্ত্ৰ আপুনি বুজি পাই গৈছে। প্ৰুফ অফ ৱৰ্কটোক অসমীয়াত আমি কামৰ বিনিময়ত পইচা পোৱা বুলিব পাৰোঁ। বিটকইন এক মুক্ত, স্বচ্ছ ও বাধাবিহীন নেটৱৰ্ক। ইয়াৰ মানে হ'ল বিটকইনৰ সকলোৱে অংশ ল'ব পাৰে, মাথো বিজুলী, ASIC মেচিন আৰু ইণ্টাৰনেটৰ প্ৰয়োজন হ'ব। কাম কৰিলে পইচা পাবা, কাম নকৰিলে বিটকইনো নাপাবা। এই এটি ধাৰণাই বিটকইনক আন ক্ৰিপ্টতকৈ পৃথক কৰি ৰাখিছে। সৰল ভাষাত ক'ব গ'লে বিটকইন বুজিবলৈ আপুনি টেকনিকেল কম্পিউটাৰ বিজ্ঞানৰ কথাবোৰ নুবুজিলেও হ'ব। আনকি মইতো কওঁ যে আপুনি অৰ্থনীতি বুজি নাপালেও চলিব। আপুনি মাথো বুজিব লাগিব পাৰ্চনেল ৰেছপঞ্চিবিলিটি বা নিজ দায়িত্বৰ কথা। ইচ্ছা কৰিলে আপুনি এখন হাবিত থকা সিংহৰ দৰে জীৱন কটাব পাৰে, অথবা এটি পিঞ্জৰাবদ্ধ সিংহৰ দৰে থাকিব পাৰে, য'ত পিঞ্জৰাত থকা সিংহই ফ্ৰীতে খাদ্য পায়, চিকাৰ নকৰিলেও হয়, নিৰাপদে থাকে, কিন্তু বিনিময়ত হেৰুৱাই স্বাধীনতা। আনহাতে হাবিত থকা সিংহই নিজৰ পূৰ্ণ স্বাধীনতা পায় আৰু নিজৰ জীৱনৰ সিদ্ধান্ত নিজে ল'ব পাৰে।
ফিয়াট মুদ্ৰাৰ ব্যৱস্থাটো এটি পিঞ্জৰাৰ দৰে, যাৰ মালিক হৈছে দেশৰ কেন্দ্ৰীয় বেংক, যি আমাৰ ধনৰাশিৰ সন্দৰ্ভত যিকোনো সিদ্ধান্ত ল'ব পাৰে, আৰু বিটকইন হৈছে তাৰ বিপৰীত এক অৰণ্য। এইখিনিতে মই এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে মোৰ কোৱাৰ অৰ্থ এইটো নহয় যে বেংকত পইচা ৰাখিবই নালাগে। যদি আপুনি ৰাখিব খোজে তেন্তে ৰাখক। কিন্তু এই কথাটোক মই এটা উদাহৰণে বুজাব খুজিম। ধৰি লওক এজন মানুহে ৰাস্তা পাৰ হ'ব ধৰিছে আৰু ইফালে ৰেড লাইটো জ্বলিছে। চব গাড়ী আহি ৰখি যাব আৰু তেওঁ ৰাস্তা পাৰ হ'ব পাৰিব। এয়া হৈছে ট্ৰাষ্ট বা ভৰসা। কিন্তু আন এজন মানুহ ৰাস্তা পাৰ হৈছে আৰু ৰেড লাইট দেখাৰ পিছতো তেওঁ ইফালে সিফালে সোঁৱে বাৱে চাইহে ৰাস্তা পাৰ হ'ব ধৰিছে। তেওঁৰ বাবে দুৰ্ঘটনাৰ সম্ভাৱনা প্ৰথমজনতকৈ সদায় কম হ'ব। ইয়াকে ক'ব পাৰি সাব্যস্তকৰণ বা ভেৰিফিকেশ্যন। আৰু বিটকইন এই দ্বিতীয়জন মানুহৰ দৰে। লাগে নিজৰ হাতত, এক্সচেঞ্জত বা আন কাৰোবাৰ হাততে নাৰাখক কিয়, বিটকইনে সদায় ভেৰিফিকেশ্যন বিচাৰে। য'ত সাব্যস্তকৰণৰ উপায় নাই, তাত ভৰসাৰ স্থায়িত্ব নাই, আৰু ক'ব পাৰি যে তাত বিটকইনো নাই। বিটকইনে আপোনাক এনে এক উপায় দিয়ে য'ত কাৰো ওপৰত কেতিয়াও বিত্তীয় দিশত ভৰসা কৰি চলিবলগীয়া নহয়। শেষত কৈ যাওঁ যে ভৰসা থকা ভাল, কিন্তু সাব্যস্ত কৰা আৰু ভাল।